हेलो गाइज गमे पाइছে চাগে কঁঠালটো পাৰিবলৈ আহিলোঁ ৰাতিপুৱাই প্ৰথমে কঁঠালটো পাৰি ল'লোঁ আজি যেহেতুকে ঠাণ্ডা বতৰ ধুনীয়া এটা বস্তু খাম আপোনালোকে গমে পাইছে কি জানি এয়া প্ৰথমে আব্বাই কঁঠালটো পাৰি দিলে আৰু এতিয়া ইয়াৰ ভিতৰত যিখিনি আঠা সেইখিনি যাবলৈ মই অকমান বাহিৰতে থৈ দিম এয়া মই ৰাতিপুৱা উঠি আহিছে মাত্ৰ একেবাৰে বেয়া দেখা হৈ আছে মোক আৰু বাহিৰতে কঁঠালটো আব্বাই ধুনীয়াকৈ পাকলিখিনি এৰাই দিলে যেহেতুকে বহুত আঠা সেই কাৰণে মই একেবাৰে লৰাই নাই এতিয়া মই শেষত লাষ্টৰ পিনেহে কৰিম কি কৰিব লগা আছে আৰু আপোনালোকে গমে পাইছে আজি খাম কঁঠালৰ মুচিৰ আঞ্জা যিখন মই প্ৰথমবাৰৰ কাৰণে বনাব গৈ আছো আগতে কেতিয়াও বনোৱা নাছিলো আৰু কিবা কিবি মিষ্টেকো হৈছে আপোনালোকে গম পাব মিষ্টেক কেইটা এয়া ধুনীয়াকৈ আম্মাই কাটি দিছে আৰু এইফালে আদা নহৰু পিয়াজ গোটেইখিনি ৰেডি কৰিছো কাৰণ আদা নহৰু হলেহে মানে খাই ভাল লাগে ইয়াত এটা আলু দিছো মই আলু অকমান বেছি দিলে বেছি ভাল লাগিল হয় এটো এটা মোৰ প্ৰথম মিষ্টেক কাৰণ আলুখিনি লাষ্টত একেবাৰে ভাঙিয়া গৈছে আৰু এটা ধুনীয়াকৈ ইয়াত মই অকমান বইল কৰি লম কাৰণ বস্তুটো যেহেতুকে টান হৈ আছে পৰিমাণ অনুযায়ী পানী দিছো দি অকমান নিমখ দিছো আৰু মোৰ ভুলটো কি হৈছে আপোনালোকে জানেনে মই যেতিয়া কঁঠালখিনি ধুইছিলো তেতিয়া মই অকমান নিমখ বেছি কৰি দি কঁঠালখিনি ধুব লাগিছিল মানে তেতিয়া এটা অকমান তিতা ভাব এটা থাকে হেতু বস্তু নাথাকে তেতিয়া এটো মোৰ একেবাৰে ভুল হৈছে আপোনালোকে যদি কেতিয়াবা বনাই সেই কামটো কৰি ল'ব আৰু এইফালে মই কণ বিলাহী আনিছো ডাঙৰ বিলাহী নাছিল আৰু পিয়াজ দুটা দিছো প্ৰায় পিয়াজ অলপ বেছি হলে ভাল লাগে আৰু আদা নহৰু গোটেইখিনি মই মিক্সিত পিছি লম এনে নিপিসাকও দিব পাৰি তথাপিও পিছি ললে ভাল লাগে সেইকাৰণে গোটেইখিনি এটা পেষ্ট বনাই লম ধুনীয়াকৈ এয়া পেষ্টটো বনাই ললো হৈ গল আৰু আপোনালোকে ভিডিওটো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু এইফালে মোৰ বইলো হৈ গল ধুনীয়াকৈ গোটেইখিনি উলাই লম আৰু ধুনীয়াকৈ সিজি গৈছে আপোনালোকে দেখিছেনে বাৰু এয়া আলুটো সিজি গৈছে আৰু মই কৈছিলো যে মানে ভাঙি গৈছে হেখলৈ সেইকাৰণে আৰু যিগিটা কঁঠালৰ টুকুৰা আছিল সেইকেইটা আৰু অকমান ডাঙৰ কৰিব লাগিছিল আৰু এফালে তেল বহাই দিলে দি এতিয়া মই ধুনীয়াকৈ অকমান ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি ল'লে খাবলৈ ভাল লাগে আৰু কিজানি মই ভাবিছো হে এনেকৈ ডাইৰেক্ট ফ্ৰাই কৰি কিজানি খাব পাৰি গোটেইখিনি মছলা পাতি দি পেলাই কেতিয়াবা ট্ৰাই কৰিম আৰু এইবাৰ যেতিয়া বনাম সেইটো মই আম্মাক বনাব দিম কাৰণ মই ইমান বেছি পাৰ্গত ৰান্ধনি নহয় তথাপিও কিন্তু ভাল হৈছে এতিয়া আম্মাক বনাব দিম এইবাৰ আম্মাৰ হাতেৰে খাম আৰু যিদিনা খাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ইয়াত বহাই দিছো বহাই দি পেলাই অকমান ঢাকনিখন মাৰি গোটেইখিনি অকম ফ্ৰাই হ'বলৈ দিছো এফালে ফ্ৰাই হৈ গল গোটেইখিনি মই নমাই লম এখন কাঁহীত আলুটো সিজিছেনে চাই লৈছো মই আৰু এনেও মোৰ খোৱা অভ্যাস আছে মাজতে আৰু এফালে সেইটো কেৰাহীতে তেল বহাই দিছো তেজপাত দুটা দিছো আৰু অকমান শুকান জলকীয়া দিছো শুকান জলকীয়াৰ সোৱাদটোই বেলেগ আৰু এফালে পেষ্টটো বহাই দিছো আৰু পেষ্টটো একেবাৰে লাৰি দিম আৰু যেতিয়ালৈ এই পেষ্টখিনি মানে তাৰ মছলাটো এৰি নাযায় সৰি মছলা নহয় তাৰ যেটো মানে এটা পানী আছে সেই পানীটো যেতিয়ালৈ শুকাই নাযায় তেতিয়ালৈ মই গোটেইখিনি লৰাই থাকিম তাৰ আগতে যিখিনি মছলা লাগে জ্বলা গুড়া জিৰা গুড়া ধনিয়াৰ গুড়া তাৰ পিছত আৰু অকমান মই এয়া কি দিছিলো জালুকৰ গুড়ি দিছো জালুকৰ গুড়িটো দিলে মানে সোৱাদটো বেছি ভাল হয় এইকাৰণে জালুকৰ গুড়ি দিছো গতি তাৰ পিছত গৰম মছলা এনেকে যিখিনি মছলা আছে গোটেই মছলাখিনি দি ধুনীয়াকৈ লাৰি দিছো মানে বহু সময় লৰাইছো যেতিয়ালৈকে মানে তাৰ পানীটো নোহোৱা হৈ যায় আৰু এনেকুৱা এটা ৰেডিশ কালাৰ হোৱালৈকে লৰাই আছো আৰু তাৰ পিছতে মই কঁঠালখিনি বহাই কঁঠালখিনিৰ লগত একেলগে গোটেইখিনি লৰাই মেলাই দিছো আৰু আপোনালোকে দেখি আছে দেখি আৰু কেনেকুৱা লাগিছে জনাবচোন আৰু তাৰ পিছত মই দিম পানী ইয়াত বহুত বেছি পানী দিয়া নাই আৰু মই এবাৰে পানী দিছো প্ৰথমবাৰ যিখিনি পানী দিছো সেইখিনি লগতে অকমান মিট মছলা দিছো কাৰণ তেতিয়া মাংসৰ এটা ফ্লেভাৰ আহি যায় তাৰ পিছত মিট মছলাটো দি উঠি এবাৰে পানী দিছো এই পানীখিনি উতল আহিব দিছো তেতিয়ালৈকে মই গৈছো পাত ধনিয়া আনিবলৈ আৰু বৰষুণ বতৰ ইমান ধুনীয়া হৈ আছে কি চিনি আনিলো মই বাহিৰতে গোটেইখিনি ধুই মেলি আনি ইয়াতে দিছো আৰু একেবাৰে শেষত দিছো তেতিয়া ইয়াৰ ফ্লেভাৰটো থাকি যায় থাকি মই আকৌ অকমান উতল আহিব দিছো পানী কিন্তু দিয়া নাই এবাৰে যিখিনি পানী দিছিলো সেয়াই আৰু তাৰ পিছত আমাৰ এয়া হৈ গল খুব ধুনীয়া হৈছিল খাবলৈ আপোনালোকে ট্ৰাই কৰিব মই এয়া প্ৰথমবাৰ ট্ৰাই কৰিছো কিন্তু মোৰ ভাল লাগিছে খাই বহুত বেছি ভাল লাগিছে আৰু কেতিয়াবালে মই বনাম খাম আৰু কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে আজিলৈ এয়াই আছিল ভাল পালে লাইক কৰি দিব বাই